পলাশবাৰীৰ মুছলিম হৰপাৰা গাঁৱৰ গাঁওবুঢ়া মজনুৰ হক আৰু আব্দুল ভাই ৰেকিবৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। অবৈধ মাদ্ৰাছা খুলি চুবুৰীয়াক হাৰাশাস্তি কৰাৰ অভিযোগ আব্দুল ৰেকিবৰ বিৰুদ্ধে। আৰক্ষী প্ৰশাসনকো কেৰেপ নকৰে এই লোক দুজনে। চুবুৰীয়া ফজৰুল হক নামৰ এগৰাকী লোকৰ সৈতে সীমা বিবাদক কেন্দ্ৰ কৰি কাজিয়াত লিপ্ত হৈছিল দুয়োগৰাকী। সেই সীমা বিবাদক কেন্দ্ৰ কৰি হোৱা কাজিয়াত হাতত দা লৈ মাৰিবলৈ উদ্যত হৈছিল মজনুৰ হক নামৰ লোকজনে। কেমেৰাত বন্দী হৈছিল সেই ভয়ংকৰ দৃশ্য। উল্লেখযোগ্য যে কিছুমাহ পূৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল গাঁওবুঢ়াজনক। জেলৰ পৰা জামিনত ওলাই অহাৰ পিছতেই পুনৰ গাঁৱত দাদাগিৰি আৰম্ভ কৰাৰ অভিযোগ চুবুৰীয়া লোকৰ। আৰক্ষী প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে ৰাইজে। মোৰ হাজবেণ্ড আৰু গাঁওবুঢ়াৰ মজনুৰ হকৰ দেউতাক দুজনে একেলগে কথা মাটি কিনিছিলে দুইটা পাৰ্টনাৰশ্বিপত আৰু তেখেতৰ গাঁওবুঢ়াৰ দেউতাকো ঢুকাল, মোৰ হাজবেণ্ডো ঢুকাল। দুজনে ঢুকোৱাৰ পিছত মই মাটিটো খুজিব গ'লোঁ আৰু আহিলোঁ এওঁলোকৰ ঘৰত, কিন্তু তেওঁলোকে নিদিলে আৰু মাটিটো। আৰু মোৰ বিনা অনুমতি তেওঁলোকে আৰু মাদ্ৰাছা এখন মোৰ মাটিত অবৈধভাৱে মাদ্ৰাছা এখন হেৰি কৰি লৈছে আৰু স্থাপন কৰিছে। আৰু মোৰ অনুমতি নোলোৱাকৈয়ে মই নাজানো তেওঁলোকে যে মাদ্ৰাছা এখন মোৰ মাটিত যে স্থাপন কৰিছে মই এইটো কথা নাজানো, মোক অৱগতই কৰা নাই। নজনাকৈ তেওঁলোকে অবৈধভাৱে তেওঁলোকে মাদ্ৰাছাখন বনাইছে। আৰু এতিয়া খুজিব গ'লে তেওঁলোকে মাটিটো নিদিয়ে, আৰু পাৰিলে মই যদি বেছি জোৰ কৰিম দা উঠলৈ মাৰিব। আৰু লগতে ফজলুৰ হকৰ লগত দুইজনৰ এনেকুৱা মোকো তেওঁলোকে খেদি মাৰিব আহে। মাটিটো খুজিলে আৰু তেওঁক খেদি মাৰিব, খেদি আহে। আৰু মাদ্ৰাছাখন কি মোৰ নিজৰ মাটি আছে, মোৰ নামৰ মাটি, মোৰ ডাক বেলেগ পাত্তা বেলেগ, মোৰ মাটি দখল কৰিছে। তাৰপিছত ভূমিকা দাস বুলি এজনী, তেখেতৰ মাটি দুটাই একেলগে কিনিছিল, বাইদেউৰ ভাগটো দিয়া নাই। প্লাছ ভৱেন ঠাকুৰীয়া তেখেতে কিনা মাটি ৰেষ্টাৰ দলিল আছে, নামজাৰি আছে, গোটেইখিনি মাটি তেওঁ দখল কৰি আছে। আমাৰ তিনিটাৰ অংশ দখল কৰি থকাৰ পিছত আমি যেতিয়া ক'ব যাওঁ এই নহয় আপোনালোকৰ মাটি আছে, আজি দিম কালি দিম, এনেকৈ কৈ এতিয়া তাত এখন মাদ্ৰাছা খুলি লৈছে অবৈধভাৱে। হৰপাৰা গাঁৱৰ মাদ্ৰাছা আনি পেলাই বাৰান্দিৰ মাটিত আমাৰ মাটিটো দখল কৰাৰ উদ্দেশ্যেৰে তেওঁলোকে পাতি লৈছে।